ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰিভিজন 5 টো আলোচনা কৰিম। তো ৰিভিজন 5 ত আছে উৎপাদক বিশ্লেষণৰ কথা। পুনৰ R5 ত আছে উৎপাদক বিশ্লেষণ। উৎপাদক বিশ্লেষণ মানে যে এটা সংখ্যা দুটা বা তিনিটা সংখ্যা পূৰণফল হিচাপে আমি লিখিব পাৰোঁ। ইয়াত কিছুমান পদ দিয়া থাকিব, দ্বিঘাত বহুপদে হওক ত্ৰিঘাত বহুপদে হওক, তাত আমি কমন আনি কেনে তাক কেনেকৈ দুটা বা তিনিটা পদৰ পূৰণফল হিচাপে লিখিব পাৰিম সেইটো ইয়াতে আলোচনা কৰা হ'ব। প্ৰথম প্ৰশ্নটো আমি চাওঁ। প্ৰথমতে আছে সাধাৰণ উৎপাদক উলিওৱা। প্ৰথম প্ৰশ্নটো আছে সাধাৰণ উৎপাদক উলিয়াব দিছে। চাৰিটা আছে ইয়াতে 14 PQ 28 P স্কয়াৰ Q স্কয়াৰ। এই দুটা সাধাৰণ উৎপাদক কিমান হ'ব সেইটো উলিয়াব দিছে। মানে তাৰ কাৰণে আমি কি কৰিম, এই 14 PQ টো আমি মৌলিক উৎপাদকীকৰণত ভাঙি কেনে লিখি ল'ম। 14 টো আমি লিখিব পাৰোঁ 2 * 7 * P * Q। আৰু 28 টো লিখিব পাৰোঁ 2 * 2 * 7 P * P * Q * Q। সাধাৰণ উৎপাদক কিমান হ'ব? সাধাৰণ উৎপাদক হ'ব ইয়াত থকা মিল থকা উৎপাদক কেইটা 2 7 P আৰু Q। 2 পূৰণ 7 পূৰণ P পূৰণ Q। 7 দুগুণ 14 PQ। 14 PQ আৰু 28 P স্কয়াৰ Q স্কয়াৰৰ সাধাৰণ উৎপাদক হ'ব 14 PQ। 2 নম্বৰ প্ৰশ্নটো আমি চাওঁ। 1 নম্বৰটো ধৰিব লাগিব, এনেকৈ ভাঙি কেনে চাবা, চাই কেনে উৎপাদক কেইটা কোনকেইটা মিল আছে সেইকেইটা লিখি দি পূৰণ কৰি দিলে হৈ যাব। 2 নম্বৰ প্ৰশ্ন দিয়া আছে। আমি প্ৰশ্ন নম্বৰটো চাওঁ। 2 নম্বৰৰ 16x³ - 4x²। এইটো এটা পদ আৰু 32x। ইয়াত দুটা পদ আছে, ইয়াত কিন্তু মাইনাছ আছে। আমি কি কৰিম, এই দুটাৰ পৰা কি কমন আহিব? 16 আৰু 4 ৰ পৰা 4 কমন আহিব। x³ আৰু x² ৰ পৰা x² কমন আহিব। ইয়াত থাকিব 4 * 4 16। x³ ৰ পৰা x² আহিছে, গতিকে এটা x থাকি যাব। 4x² গোটেইখিনি গৈছে, গতিকে ইয়াত 1 থাকিব। এইটো এটা থাকিল 32x। এতিয়া এইখিনি আৰু এইখিনিৰ পৰা কোনখিনি মিল আহিব সেইটো আমাক দিছে। এইটো পদটো ইয়াত নাই, গতিকে এইটো আমি কেনচেল কৰিলোঁ। অকল এইখিনি আৰু এইখিনি চাম। চ' 4 আৰু 32 তাৰ পৰা সাধাৰণ উৎপাদকখিনি আমি উলিয়াম। সাধাৰণ উৎপাদক হ'ব 4 আৰু 32 ৰ পৰা 4 আহিব। 4 × 4 4 × 8 = 32। x² আৰু x ৰ পৰা x এটা আহিব। আমি ডাইৰেক্ট কৰি দিব পাৰোঁ। প্ৰথমতে এইখিনিৰ পৰা কমন আনিছোঁ। কমন আনি কেনে ইয়াত যিটো সংখ্যা পালোঁ ইয়াৰ পৰা কি কমন আহে সেইখিনি আমি উলিয়াই দিম। এইখিনি হ'ব এইটো পদ আৰু এইটো পদৰ সাধাৰণ উৎপাদক। নেক্সট তিনিটো আছে 20 PQ 30 QR 40 RP। ইয়াৰ ক্ষেত্ৰতে কি হ'ব, 20 30 আৰু 40 ৰ পৰা আমাৰ আহিব সাধাৰণ উৎপাদকত 20 10 আহিব। 10 দুগুণ 20, 10 তিনিগুণ 30, 10 চাৰিগুণ 40। গতিকে 10টো আহিব। P আছে নে? ইয়াত আছে, ইয়াত নাই, গতিকে P নাই। Q এই দুটাত আছে, ইয়াত নাই। R এই দুটাত আছে, নাই, গতিকে সাধাৰণ উৎপাদক হ'ব 10। ঠিক তেনেদৰে 4 নম্বৰত কুৱেশ্যন দিয়া আছে 3x² y³ 10 x³ y² 6x² y² z। ইয়াৰ তিনিটা পদ দিয়া আছে। সাধাৰণ উৎপাদক আমি চাওঁ কি হ'ব পাৰে। সাধাৰণ উৎপাদক হ'ব, আমি সংখ্যা কাটা প্ৰথমতে 3 10 আৰু 6। ইয়াৰ পৰা 3 আৰু 6 ৰ পৰা কমন আনিব পাৰি, কিন্তু 10ত সেইটো সাধাৰণ উৎপাদক নাথাকিব, গতিকে সংখ্যাবিলাক নাহে। আমি চাওঁ x²
x cube আৰু x square আহিব y cube y square y square y cube y square ৰ পৰা y cube y square ৰ পৰা y square আহিব আকৌ z থকা টাৰ্ম নাই কি z থকা টাৰ্ম নাই ঠিক আছে এতিয়া এইটো সাধাৰণ উৎপাদক হ'ব x square into y square মিল থকাৰ কোনো উৎপাদক এটা গোটেইটা মিল থকা কেইটা আনিব লাগিব এইটা নেক্সট 2 নম্বৰ প্ৰশ্ন 2 নম্বৰত দিয়া আছে ঠিক তাৰ ইয়াত উৎপাদক বিশ্লেষণ কৰিব দিছে বিশ্লেষণ কৰা Number 1 4x square 8a cube ইয়াত আমি ডাইৰেক্ট কৰিলাম সংখ্যা কাটা 4 আৰু 8 ৰ পৰা 4 কমন আহিব a square আৰু a cube ৰ পৰা a square কমন আহিব ইয়াত গোটেইখিনি ওলাই গৈছে গোটেই 1 থাকিব ইয়াত 8 ৰ পৰা 4 গৈছে গোটেই 4 দুগুণ 8 a cube ৰ পৰা a square গৈছে গোটেই এটা থাকি যাব তাৰ পিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে 7x square y minus 21x y square 7 আৰু 21 ৰ পৰা 7 আহিব x square আৰু x ৰ পৰা x এটা আহিব y আৰু y square ৰ পৰা y এটা আহিব গতিকে থাকি গল ইয়াত x এটা ইয়াত থাকি গল 21 ৰ পৰা 3 কাৰণ 7 3 গুণ 21 y গুছি গৈছে এটা গতিকে y এটা থাকিব এইটো হৈ গল এই দুটাৰ উত্তৰ ঠিক তেনেহলে 3 নম্বৰটো যদি আমি চাও নম্বৰ দিয়া আছে a square bc ab square c ab c square ইয়াৰ পৰা a2 কমন আহিব a square a আৰু a2 আহিব b b square b এটা আহিব c c c square c এটা আহিব গতিকে bc গুছি গৈছে a square ৰ পৰা a এটা গৈছে এটা থাকিব ac আৰু b এটা গৈছে গতিকে b এটা থাকিব abc c এটা থাকিব ঠিক আছে এবাৰ 4 নম্বৰ প্ৰশ্ন a cube minus a square b square ইয়াৰ পৰা আহিব a square a minus b square a cube x square over a square here ইয়াত a থাকিল b square থাকিল এতিয়া আমি এনেকৈ কৰি বুজি পাইছে আনসাৰ তোমালোকে যদি ইয়াৰ ভিতৰত কিবা নোৱাৰা থাকে মোক ক'লে কোন মই কেনে চাই দিম আকৌ বুজাই দিম 2 নম্বৰ হৈ গল বৰ্তমান দিন গৰম বহুত 3 নং প্ৰশ্ন প্ৰথম প্ৰশ্নটো আছে ইয়াত উৎপাদক বিশ্লেষণ কৰিব দিছে x square plus xy plus 6x plus 6y ঠিক তেনেহলে 2 নম্বৰ প্ৰশ্ন দিয়া আছে xy plus x plus y plus 1 ইয়াত চাৰিটা পদ দিয়া আছে আমি কি কৰিম দুটা দুটা কৰি গ্ৰুপ হিচাপে ভগাই লম এই দুটা ইয়াৰ পৰা x square আৰু xy ৰ পৰা x এটা আহিব x এটা থাকিল আৰু ইয়াতে y এটা থাকিল ইয়াত x square আৰু x মিলি আছে এটা আহি গল ইয়াতে একটা থাকিল y এটা থাকিল তাইছে ইয়াতো এই যিখিনি ব্ৰেকেটত পাইছো ইয়াতো ব্ৰেকেটত আমি পাব লাগিব তাৰ কাৰণে 666 টো আমাৰ কমন আহিব এই2 আৰু এইটোৰ পৰা আমি এবাৰ লিখি ললো মানে কমন আনিলো ইয়াৰ পৰা আনিলো ইয়াৰ পৰা আমি থাকি গল x plus 6 একে হল ঠিক তেনেহলে 2 নম্বৰ যদি আমি প্ৰশ্নটো চাও xy আৰু x এইটো এটা ভাগ কৰিলো এইটো এটা ভাগ কৰিলো গতিকে x টো কমন আহিলে y plus 1 ইয়াতো y plus 1 আহিব দুটা পৰা একো নাহে নাথাকিলে 1 আহিব তো y plus 1 ৰ পৰা y plus 1 টো কমন আনিব পাৰি তাৰ পিছত x plus 1 টো থাকিব 2 নম্বৰ প্ৰশ্নটো হৈ গল 1 নম্বৰটো হৈ গল এবাৰ তোমালোকৰ মধ্যপদ বিভাজন পাইছিলা 9 তাৰ পৰা ইয়াতে তোমাৰ 2 নম্বৰ লাইনৰ পৰা দিয়া আছে আমি নেক্সট আৰু অংকত কেনেকৈ আমি পাম তাৰ বিশ্লেষণ কেনেকৈ কৰিব পাৰি মধ্যপদ বিভাজন কৰি কেনে এক দুইটো গুছি গল এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব দুইটা নেক্সট 3 নম্বৰ প্ৰশ্ন 24x square y 12x square 12xy minus 6x देखिए और 4 नंबर प्रश्न तो है z minus 7xy minus xyz এই দুটা আমি করি এই দুটা আমি এটা গ্রুপ কৰিলো এই দুটা এটা গ্রুপ কৰিলো ইয়াৰ পৰা কি কমন আহিব 24 আৰু 12 পৰা 12 কমন আনিব পাৰি 24 আৰু 12 পৰা 12 কমন আনিব পাৰি ঠিক তেনেহলে x square আৰু x square ৰ পৰা
x স্কয়ার তো কমন আনিব পাৰিম তো থাকি গল 12 2 গুণ 24 আৰু y তো থাকিল 2y এইটো 12 গৈছে x স্কয়ার গৈছে এইটো 1 থাকিব বে ইয়াত যিখিনি আমি ব্র্যাকেটত পাইছো ইয়াতো ব্র্যাকেটত লিখি ললো এখানে ইয়াৰ পৰা কি কমন আনিব ইয়াত মাইনাস আছে আমি কিহত লাগে প্লাসত লাগে বে মাইনাস তো কমন দি দিলো 12 আৰু 6 ৰ পৰা কি আহিব 6 এটা কমন আহিব xy আৰু x ৰ পৰা x এটা আহিব 6 2 গুণ 12 xy 6 গুণ 6 x মাইনাস এ প্লাস এ মাইনাস মাইনাস এ প্লাস এ মাইনাস মিলি যাব আমাৰ উদ্দেশ্য কি এখিনি আৰু এখিনি একে হ'ব লাগিব যদি ইয়াত প্লাসত থাকে ইয়াত প্লাসত ইয়াত মাইনাসত থাকিলে মাইনাসত লিখি লম এইটো পদৰ পৰা আৰু এইটো পদৰ পৰা আমি ব্র্যাকেটত থকাখিনি কমন আনিলো আৰু ব্র্যাকেটত নথকা বস্তুখিনি আমি বা লিখি মানে সেইখিনি ৰৈবা 6 দিকে হৈ গ'ল এটা উত্তৰ এতিয়া মানে 4 নম্বৰ এইটো পৰীক্ষাত আহে অলপ উলটা হৈ দিয়া থাকে ইয়াত এই দুটা এটা পদ এই দুটা এটা পদ এই দুটাৰ পৰা এখন আহিলে এক কমন আহি z - 7 আৰু ইয়াত আমি কি পাব লাগিব z - 7 পাব লাগিব এইটো পৰা z আছে নে নাই এটিকে এইটো আমি এইটো পদ চাম z আছে কিন্তু তাৰ আগত কি চিন আছে মাইনাস গতিকে মাইনাস কমন আনিম এটা এইটো পৰা আৰু এইটো পৰা কি কমন আহিব x আৰু y কমন আহিব z টো থাকিল ইয়াৰ পৰা 7 দিয়ে আহিব এই টপিকখিনি আমি জানিব লাগিব যে অলটা কৈ দিলে কেনে কৈ কি ইয়াৰ পৰা z - 7 এটা গ্ৰুপ আৰু 1 - x এইটো 2024 এটা আহিছিল HSLC ৰেকৰ্ড বেলেগ সংখ্যা দি দিয়া থাকিব তোমালোকৰ উদ্দেশ্য কি যে ব্র্যাকেটত থকাখিনি একে কৰি লম তাৰ কাৰণে এইটো পদ লাষ্টত আছে এইটো আমি আগত লিখি দিছো এইখিনি ভুল নকৰিবা মনত হয় এইবাৰ আমি চাম 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো ঠিক তেনেধৰণে দিয়া আছে উৎপাদকত প্ৰকাশ কৰা 4x square 12x plus 9 এক নম্বৰ 3 নম্বৰ দিয়া আছে 25m square 30m plus 9 ইয়াত আমি সূত্র ব্যৱহাৰ কৰিব পাৰো কেনেকুৱা সূত্ৰ a square 2ab a square plus 2ab plus b square মানে লিখিব পাৰো a plus b whole square এই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিম 4x square আছে আমি লিখিম 2x whole square 9 আছে 9 টো লিখিম 3 square সূত্ৰ মতে 2 into a মানে হ'ব 2x b মানে হ'ব 3 a square 2ab b square আমি চাও 3 গুণ 4 গুণ 12 মিলি যায় এনেকুৱা ফৰ্মত থাকিলে এনেকুৱা ফৰ্মত থাকিলে আমি a plus b whole square লিখিব পাৰো গতিকে এইটো ফৰ্মত থাকিলে a ৰ ঠাইত আহিব 2x b ৰ ঠাইত আহিব 3 ইয়াত প্লাস থাকিলে প্লাস আহিব যদি 2ab ৰ লগত মাইনাস থাকে মাইনাস আহিব যে স্কয়াৰ আছে আমি উৎপাদক বিশ্লেষণ কৰিব আছে গতিকে আমি দুবাৰ পূৰণফল হিচাপে এই স্কয়াৰৰ আমি দুবাৰ পূৰণফল হিচাপে লিখিব পাৰিম মানে এইটো হৈ গ'ল নেক্সট এইটো ঠিক তেনেধৰণে এইটো সূত্ৰ ব্যৱহাৰ কৰিলে 5m whole square 3 square plus দুইটো সূত্ৰ মতে এইটো আৰু এইটো পূৰণ 5m into 3 আমি লিখিব পাৰিম 5m plus 3 whole square 5m plus 3 5m plus 3 তাহলে ইতনা মানে আইডি বিসিগাল এবাৰ আহিব 3 নম্বৰটো x square minus 10x plus 25 তাহলে 4 টো আগলৈকে লিখিব 4 নম্বৰটো আছে 121 b square 88 bc 16 c square এইটো আমি এনেকৈ ভাঙিব পাৰিম তো ভাঙিলে কি হ'ব x square 2 into x into 5 square x plus ইয়াতে মাইনাস আছে x minus 5 whole square x minus 5 into x minus 5 আমরা লিখি দিই ঠিক তেনেধৰণে এইটো যদি আমি কৰো 11b whole square 2 into 11b আৰু ইয়াৰ পৰা 4c whole square আহিব ইয়াত আহিব 4c
এইটো হ'ব 11b minus 4c whole square 11b minus 4c 11b minus 4c so আমি সাইটো কৰিলো এবাৰ 5 টো কৰিম सारे 5 नंबर तो दिया আছে 9 স্কয়ার 16 কিউ স্কয়ার এটো কিন্তু এটো ফর্মত না হয় এটা আইব এটো সূত্র a স্কয়ার b স্কয়ার a প্লাস b a মাইনাস b আমি লিখম 3p হোল স্কয়ার মাইনাস 4q হোল স্কয়ার এবার আমি কি লিখিম প্লাস এবার লিখিম এরপর করে দাও এটা সূত্র কোন সূত্র পড়ে এই সূত্র অপেক্ষা আমি সূত্র করব নেক্সট সাইড গোল 5 নম্বর তো গোল এবার 6 নম্বর তো l plus m whole square minus l minus m এটা ফর্মুলা আছে a square minus b square আমি লিখি এবার প্লাস এবার মাইনাস এই ফর্মুলা a ঠাইত আছে l plus m b ঠাইত আছে l minus m বিকে l plus m এইটো লগত একবার l minus m তো প্লাস এটা হল একবার হল l plus m minus l minus m l plus m plus l minus m ব্র্যাকেট উঠাই দিলো l plus m minus l minus m minus l plus m কি হব এই m কাটা কাটি যাব minus plus 2l হল এতে l আর l কাটা কাটি যাব minus plus 2m আলটিমেটলি কিমান হ'ব 4l m জানা কই জানা এই অপেক্ষা আমি বহাই দিম সূত্র অপেক্ষা তাই উত্তর যিখিনি হয় সেইখিনি আমি লিখি দিম বুজি পাইছা নিশ্চয় এইটো ইম্পৰ্টেন্ট আহিব পাৰে এইবাৰৰ কাৰণে চাবা তোমালোকে 4-5 গোল এবার 4-6 নম্বর প্রশ্ন 6 নম্বর হল 8 নম্বর প্রশ্ন 8 নম্বর তো হচ্ছে তোমার x স্কয়ার minus 13x minus 30 এটি দিয়া আছে 8 নম্বর তো দিয়া আছে y স্কয়ার minus 5y minus 36 এটো a plus b হোল স্কয়ারত না যায় কারণ এটা আমি বর্গ উলিয়াব নোৱাৰি তাইলে পূৰ্ণ বৰ্গ নহয় ঠিক ইয়াত আমি কি কৰিম মধ্যপদ বিভাজন যে ax স্কয়ার plus bx plus c এটো যদি বিঘাত বহুপদ হয় x স্কয়ারের যেটো হওক আর ধ্রুবক পদ যেটো ধ্রুবক পদ x স্কয়ারের হওক আছে a আর ধ্রুবক পদটো আছে c এই দুটাৰ পূৰণ কৰি যেটো উত্তৰ পাম তাক আমি তাৰ দুটা উৎপাদকত ভাঙি কেনে যদি এই ধ্রুবক সংখ্যাৰ আগত এই ধ্রুবক সংখ্যাটো লগত অৰ্থাৎ c ৰ আগত যেটো প্লাস থাকে এইটো প্লাস কৰিলে আমি x ৰ হৰটো পাব লাগিব x ৰ হৰক আছে b b টো পাব লাগিব আৰু যদি c ৰ আগত মাইনাস থাকে তেতিয়াহ'লে এইটো মাইনাস কৰিলে আমি পাব লাগিব তে c ৰ আগত যদি প্লাস থাকে প্লাস কৰিলে হ'ব তে মাইনাস থাকিলে মাইনাস কৰিলে হ'ব প্লাস থাকিলে প্লাস কৰিলে আমি b টো পাব লাগিব আমি প্ৰশ্নটো আমি ব্যৱহাৰ কৰিছো x ৰ হৰক আছে 1 আৰু ধ্ৰুবক সংখ্যাটো আছে 30 এক আৰু 30 পূৰণ কৰি 30 হ'ব 30 আমি কি বনাব লাগিব 13 বনাব লাগিব আমি জানো 30 1 গুণ 30 15 2 গুণ 30 3 10 গুণ 30 তাৰপিছত 4 ৰে নাযায় 5 6 গুণ 30 এনেকৈ উৎপাদকবিলাক চাই লৈ কিনে আমি কি কৰিম বিয়োগ চিন আছে বিয়োগ কৰিব লাগিব বিয়োগ কৰোঁতে আমি কি কৰিব লাগিব 13 কৰিব লাগিব 30 ৰ পৰা 1 গলে তো নহব 15 পৰা 2 গলে এই কি কৰিব পাম বিয়োগটো কিমান বনাব পাৰে 15 minus 2 तो यहाँ पर क्या लिखेंगे x स्क्वायर माइनस 13 ठाई लिखेंगे हमें 15 minus 2x minus 30 আমি কি করলে এটা পূরণ করতে ভাঙি গেলে এটার তো ইয়াত মাইনাস এর মাইনাস প্লাস এর প্লাস করে এটার তো পাবো লাগিব এটা এই মাইনাস এর প্লাস এর মাইনাস
15x minus 7 plus 2x minus 30 নকৰি পেলালো ইকুৱেল এতিয়া এই দুটা গ্ৰুপৰ পৰা আমি কমন আনো x x minus 15 এই দুটা গ্ৰুপৰ পৰা কমন আনিব লাগিব তাৰ আগতে আমি কি কৰিব লাগিব x minus 15 পাব লাগিব কিমান কমন আহিব 2 আহিব x minus 15 and x plus 2 নকৰি পেলালো যেটো হ'ল মধ্যপদ বিভাজন কৰে মাজৰ পদটো আমি ভাঙি দিছো কি আপেক্ষে x স্কয়াৰৰ হওক আৰু ধ্ৰুবক সংখ্যা আপেক্ষে ইয়াত তেনেকৈ 37 1 37 37 তো আমি 37 1 গুণ 37 37 তো আমি কি বনাব লাগে 5 বনাব লাগে 9 4 গুণ 37 9 পৰা 4 গলে 5 এটা মাইনাস আছে তো মাইনাস কৰিব আমি এটো লিখিম y স্কয়ার 9 minus 4 y minus 36 এমনকি কি হ'ব minus 9y plus 4y minus 36 y মানে হ'ব y minus 9 4 y minus 9 y minus 9 আৰু y plus 4 এনেকৈ আমি কৰিব পাৰোঁ 7 আৰু 8 ঠিক তেনেধৰণে 9 নম্বৰ প্ৰশ্নটো আছে 9 নম্বৰ প্ৰশ্নটো আমি চাও নম্বৰটো ফৰ এটো আহিছিলে 23 মানত আহিছিলে এক্সএসএলসি 23 আহিছিলে এই y স্কয়াৰৰ হৰক আছে 4 আৰু এটো 21 21 4 গুণ হয় 84 এটা আমাৰ 25 লাগে আমি জানো 21 আৰু 4 যোগ কৰিলে কিমান হয় 25 কিন্তু এইটা আমি ধৰিব নোৱাৰিম কাৰণ 21 এর আগত কি চিনছে মানে আমি মাইনাস কৰিলে কিমান পাব লাগিব 25 পাব লাগিব 28 3 গুণ হয় এই 84 তে লিখিব পাৰো 28 into 3 এই 28 এর পৰা 3 গলে কিমান হয় 25 যদি বিয়োগ থাকে আমি বিয়োগত আনি যদি যোগ থাকিলে হয় এটা যেন ওপৰত লিখি দিও এটা এই তিনটো তোমালোকে জানিব লাগিব যে ধ্ৰুবক সংখ্যাৰ আগত যদি মাইনাস থাকে এটো মাইনাস হয় প্লাসত থাকিলে প্লাস আনিব লাগিব কাক আপেক্ষে এইটা আপেক্ষে যে এইটা গণন করতে আমি কিমান পাম এইটো আপেক্ষে এইটো মান পাব ইয়াত কি হ'ব 4y স্কয়ার 25 ক থেকে হ'ব 28 minus 3y minus 28 4y স্কয়ার plus 28y minus 3y minus 20 ইয়াৰ পৰা 4y টো কমন আহিব y plus 7 ইয়াতে আমি কি পাব লাগিব y plus 7 পাব লাগিব মাইনাস টো কমন আহিব 3 কমন আহিব y plus 7 কমন আনিলো 4y minus 3 যেটো ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই এক্সাৰসাইজ আহিব পাৰে সো 9 নম্বৰটো গুছি গ'ল এবাৰ আহিলে 10 নম্বৰ 10 নম্বৰ আছে 3x to the power 6 6x square y minus 45x square y square ইয়াৰ পৰা কি কমন আহিব 3 6 আৰু 45 ৰ পৰা 3 টো আমি কমন আনিব পাৰিম x to the power 6 x square আৰু x square ৰ পৰা x square টা কমন আনিব পাৰিম বিজ্ঞান আলটিমেট থাকিব 4 ইয়াতে 2y ইয়াত থাকিলে 15 3 গুণ 45 এটা 15y স্কয়ার এইটো আমি ভাঙিব পাৰিম না চাও 15 15 5 3 5 বড় 3 বড় 2 হয় এটাতে ইয়াত আৰু ইয়াত সলবিলাক বেলেগ বেলেগ আছে y স্কয়ার x এদিকে এই আপেক্ষে আমি তো মধ্যপদ বিভাজন কৰিব নোৱাৰিম আনসাৰটো ইয়াতে হৈ যাব যদি ইয়াত সলক একে থাকিলে তেতিয়াহ'লে আমি মধ্যপদ বিভাজন কৰিব পাৰিলোহেঁতেন গতিকে এইটো 4 নম্বৰৰ প্ৰশ্নটো আমাৰ আলোচনা হৈ গ'ল ইয়াৰ ভিতৰত যদি কিবা নজনা থাকে তোমালোকে কমেন্ট কৰিবা মই আকৌ আলোচনা কৰিম এটা আহিলে 5 নম্বৰ তলৰ বহুপদ ৰাখি একপদ ৰাখিলে হৰণ কৰিব দিছে 2 to the power 8 4y to the power 6 5y to the power 4 divided by y to the power 4 ঠিক আছে এক নম্বৰ দুই নম্বৰটো আছে q p6 q divided by q
এইখিনি দিয়া আছে এতিয়া এইটো হৰণ কৰিব আছে আমি কি কৰিম এনেকৈ পাতি কৰিম y to the power 4 ভগ্নাংশত পাতি কৰিম 4y to the power 6 5y to the power 4 এইটো আৰু এইটো পৰা কি কমন আহিব y to the power 4 কমন আহিব 8টা 6টা 4টা 4টা আহিব গতিকে 3y4 4y স্কয়ার 6টা করে 4টা বেশি গেছে কত y স্কয়ার বেশি গেছে এই y to the power 4 y to the power কাটাকাটি করো আলটিমেটলি 3y to the power 4 4y স্কয়ার প্লাস 5 ইয়াৰ পৰা আমি কমন আনি কেনে কাটি যিটো উত্তৰ হ'ব আলটিমেটলি y to the power 4 দিয়া হৰণ কৰিলে এইখিনি পাম কোনোবাই কেনেকৈ কৰিব পাৰে এনেকৈ কৰিব পাৰে বা y to the power 4 দি ইয়াক হৰণ কৰিব পাৰে 3y to the power 8 4y to the power 6 5y to the power 4 আমাৰ কেনে y4 আছে 3y আছে গতিকে 3y to the power 4 আমি দি দিম দি দিলে এইটো হৈ যাব 3y to the power 8 এটা নামি আহিলে 4y to the power 6 এবাৰ আমাক লাগিব 4y স্কয়ার 4y to the power 6 এবাৰ 5y to the power 4 ইয়াত লাগিব 5y to the power এইখিনি আমি কত পাই গ'ল ইয়াৰ লগত বিধৰণা কৰিব পাৰি এইটো কৰিলে ভাল সমান আনি কেনে আমি ডাইৰেক্ট কাটি দিব পাৰি তো ঠিক তেনে মানে এইটোটো যদি আমি কৰোঁ q minus p6 ইয়াৰ পৰা ওপৰৰ পৰা আমাৰ কমন আহিব pq কমন আহিব pq বেছি কৰি 1 থাকিব ইয়াত pq কাটাকাটি গ'ল 1 minus এইখিনি অলপ জুম কৰি দেখাই দিলোঁ তলৰখিনি অহা নাছিলে এইটো হৈ গ'ল এবাৰ 1 2 3 পিছত আমি যিমান অংশ চাম আচলখিনি শেষ হৈ গ'ল ছয়টো দিয়া আছে 10x minus 25 divided by 2x minus 10x minus 25 2x minus 2x minus 5 থেকে দুইটাৰ পৰা আমাৰ 5 কমন আনিব পাৰি 2x minus 5 এইখিনি কাটাকাটি গ'ল আলটিমেটলি কমন আনি গ'লে কৰি দিলে হ'ল সহজ হৈছে ঠিক আছে দুই নম্বৰটো 20y plus 4 y square 5y plus 3 5y plus itu jadi আমি লিখো 5y plus 4 20y plus 4 y square 5y 3y plus 4 কাটাকাটি গ'ল পাঁচেৰে পিছত 4 4y square 5y plus 6 নম্বৰটো বেছি গ'ল এনেকৈ কাটাকাটি কৰিলে কাটাকাটি কৰি দিবা যদি কমন নাযায় তেতিয়াহ'লে কমন আনি কেনে কাটাকাটি কৰি দিম এবার আমি 7 নম্বৰটো চাম 7 নম্বৰত কি দিয়া আছে উৎপাদকত প্ৰকাশ কৰি হৰণ কৰি নিৰ্ণয় কৰা 4a square 25u minus 21 divided by u plus 7 এইটো আমি এনেকৈ লিখিলোঁ আগৰ নিচিনা u plus 7 4a square 25u minus 21 উৎপাদক কৰিম 21 4 গুণ 84
21 আর 4 পূরণ করলে 84 এটুকু আমি 25 3 গুণ 25 এর পরে 3 বিয়োগ করলে 28 3 গুণ 28 এর পরে 3 বিয়োগ করলে 25 মাইনাস আছে বড় মাইনাসের গুণ হবে 4a স্কয়ার 25 করতে আমি লিখি 28 minus 3a y minus 21 y plus 7 u plus 7 থাকিলে 4u square 28u minus 3u minus 21 ইয়াৰ পৰা কমন আহিব u plus 7 থাকিল 4 এই দুটাৰ পৰা কমন আহিব 4u কমন আহিব u plus 7 3 কমন আহিব minus 3 u plus 7 ultimately हम चलो u plus 7 4u minus u plus 7 अरे u plus 7 कटा काटिबा ओके 4u minus एना पर আমি কি কৰিছো ইয়াৰ মধ্যক বিভাজন কৰিছো কৰি কেনে কমন আনা কৰে নীল কটাটো কাটি দিছো বুজি পাইছা না এটো নেক্সট প্রশ্ন তোমালোকে লিখিব লাগিলে ভিডিওটো পজ কৰি কিনে লিখি ল'বা m square minus 14m minus 32 divided by m plus এটো প্রশ্ন আছে আমি কি করি ইয়াক ঠিক তেনে ধৰণে লিখি লওঁ m plus 2 m square 14m minus 32 m square 14 অর্থাৎ কি 32 1 গুণ 32 16 2 গুণ 32 আর 32 এর মাইনাস আছে এগুলো 16 পরে 2 গলে 16 minus 2m minus 32 m plus m square minus 16m minus m plus 2m minus 32 m plus m to common आइले बा m minus 16 2 common आइबो m minus 16 ये होगा m plus 2 ऊपर होगा m minus 16 m minus 16 m plus m plus 2 कटा काटिबो m minus 16 ये আমি আজি আলোচনা কৰিলো উৎপাদক বিশ্লেষণৰ কথাখিনি ইয়াৰ ভিতৰত যদি যিখিনি কৰি দিলো তাৰ ভিতৰত যদি নুবুজা কিছুমান আছে তোমালোকে জনাবা মোক কমেন্ট কৰিলে হ'ল মই সেইটোৰ ওপৰত আকৌ বিশেষকৈ নতুন ভিডিও বনাই দিম ধন্যবাদ কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা